ৰঙালী বিহুৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা জনাইছোঁ সকলোলৈকে আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা থাকিল। আৰু এইপিনে মোৰ বিহু কাপোৰ অৰ্ডাৰ কৰিছিলোঁ, বিহুৰ আগদিনাখনেই পাই গৈছে, সেইকাৰণে মনটো একেবাৰে ফূৰ্তি লাগি গৈছে। আৰু বিহুৰ আগদিনাই অকণমান মুখত কিবা এটা সানি লৈছোঁ, মামীয়ে মানে পেষ্ট এটা বনাই ৰাখিছিলে সেইটো। আৰু বিহুৰ আগদিনাই পিঠা বনালোঁ, গৰু বিহুৰ আগদিনাখনেই এয়া। আৰু পিছদিনাখনেই এয়া ৰাতিপুৱা গৰু বিহুৰ কাৰণে মাহ হালধি পিছা হৈছিলে যে সেয়া গাত সানিছোঁ। গাত সানিলে বোলে খজুৱতি নহয় বুলি কয়, বছৰটোতে সকলোৱে সানে আৰু নিয়ম যিহেতু পালিবই লাগিব নহয় জানো, অতীজৰ নিয়ম। আৰু এইপিনে বিহুৰ দিনা মাহী আৰু মামী ল'ৰা একদম পূৰা ঢোল বজাইছে, ঢোল বজাত ব্যস্ত, বিহু লাগিছে সিহঁতৰ গাত। আৰু এইপিনে চাহ খালোঁ, মামীয়ে চাহ খাবৰ কাৰণে মাতিছিলে, এই কেক পিঠা লাড়ু এনেকৈ ধেৰ কিবা কিবি আছিলে, নিমকি আৰু চাহ খাই। আৰু এয়া আকৌ বিহুৰ পাছদিনা মানে বহাগৰ 1 তাৰিখে এয়া নামঘৰত শৰাই দিছিলে সকলোৱে ৰাইজ মিলি, মানে শ্ৰৱণ কীৰ্তন কৰাইছিলে, প্ৰত্যেক বছৰে কৰোৱা হয় আৰু প্ৰত্যেকটো নামঘৰতে কৰোৱা হয় বাৰু বহাগ বিহুৰ দিনা, আৰু আমাৰ নামঘৰতো কৰা হয়। আৰু এইপিনে মামাহঁতৰ মামী দুয়োগৰাকী মিলি পেলাই সেৱা কৰিছে ককা আইতাক। আৰু ভিডিঅ'টো আজিলৈ ইমানেই আছিলে, থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে।